ফেসবুক একাউণ্টটো হেক হোৱাৰ পৰা বচাব বিচাৰে তেনেহলে এইটো যেটো সেলফি ভেৰিফিকেশন আছে সেইটো আপোনালোকে আজিয়ে কৰি লওক। এইটো আপোনালোকে কেনেকৈ কৰিব এই ভিডিঅ'টোত মই দেখুৱাই দিম। ভিডিঅ'টো ভাল লাগিলে শেয়াৰ কৰিব আৰু সেভ কৰি ৰাখিব। আহক এতিয়া আপোনালোকক দেখুৱাই আছো আপোনালোকে কেনেকৈ সেলফি ভেৰিফিকেশনটো কৰি ল'ব যাতে আপোনাৰ ফেসবুকটো সিকিউৰ হৈ থাকে। আপোনালোকক দেখুৱাই আছো আপোনালোকে কেনেকৈ ফেসবুকটো যেটো সেলফি ভেৰিফিকেশন আছে সেইটো আপোনালোকে কৰিব পাৰিব। এতিয়া আপোনালোকে যাব লাগিব আপোনাৰ ফেসবুক একাউণ্টত। তাৰপিছত আপোনালোকে আপোনাৰ প্ৰফাইল আইকনত ক্লিক কৰিব। কৰাৰ পিছত তললৈকে যাব। ইয়াতে আপোনালোকে দেখা পাব সেটিং এণ্ড প্ৰাইভেচি। সেটিং এণ্ড প্ৰাইভেচিত আপোনালোকে ক্লিক কৰিব। ঠিক আছে, সেটিং এণ্ড প্ৰাইভেচিত ক্লিক কৰাৰ পিছত সেটিং এণ্ড প্ৰাইভেচিত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে তলত আকৌ এটা সেটিং দেখা পাব। আপোনালোকে নেক্সট সেটিংছত ক্লিক কৰিব। ইয়াতে সেটিংছত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব একাউণ্ট চেণ্টাৰ। ঠিক আছে, আপোনালোকে ইয়াতে ক্লিক কৰিব। কৰাৰ পিছত নেক্সট আপোনালোকে দেখা পাব পাছৱাৰ্ড এণ্ড সিকিউৰিটি। পাছৱাৰ্ড এণ্ড সিকিউৰিটিত আপোনালোকে ক্লিক কৰিব। তাৰপিছত ইয়াতে আহি গৈছে ভেৰিফিকেশ্যন সেলফি। ইয়াতে আপোনালোকে দেখা পাব এইটোত আপোনালোকে ক্লিক কৰিব। নেক্সট আপোনাৰ ফেসবুক একাউণ্টটো আহিব, তাতে আপোনালোকে ক্লিক কৰিব। কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাব নেক্সট অপশ্যন আহিছে, আপোনালোকে নেক্সটটোত ক্লিক কৰিব। তাৰপিছত আপোনালোকক কনফাৰ্ম ইটছ ইউ চেম ৱে ইউ আনলক ইউৰ ডিভাইচ। আপুনি এইটো কনফাৰ্ম হয়নে নহয় এটা আপোনাৰ তাৰ হয়তো OTP যাব পাৰে, তো সেই OTPটো আপোনালোকে ইয়াতে বহুৱাব। ইয়াতে লোডিং হৈছে। এইটো আপুনি স্ক্ৰীন বা স্ক্ৰীন লকো আহিব পাৰে আপোনালোকৰ। তো আপোনাৰ মোৰ স্ক্ৰীন লক আহিছে, তো মই স্ক্ৰীন লকটো দি দিলোঁ। তাৰপিছত ইয়াতে আপোনাৰ সেলফি যেটো ভেৰিফিকেশ্যন আছে সেইটো আহি যাব। তো ইয়াতে আহি গ'ল ষ্টাৰ্ট সেলফিত ক্লিক কৰিলোঁ মই। নেক্সট কৰি দিব। নেক্সট কৰাৰ পিছত ইয়াতে while using the এপত আপোনালোকে ক্লিক কৰিব। তাৰপিছত এয়া আপোনালোকে সেলফি ভেৰিফিকেশ্যনটো আহি গ'ল আপোনাৰ। এনেকৈ ফেচটো মাজত দিব। মুভ ক্লোজাৰ। তাৰপিছত আপুনি যেটো ফালে আপুনি মুভ কৰিব দিয়ে সেইটো ফালে মুভ কৰিব। নেক্সট এইফালে কৰিব। এতিয়া আপোনাৰ যেটো সেলফি ভেৰিফিকেশ্যন আছে সেইটো বৰ্তমান কমপ্লিট হৈ গ'ল। ঠিক আছে, এতিয়া আপোনাৰ যেটো ভেৰিফিকেশ্যন আছিলে সেইটো কমপ্লিট হৈ গ'ল। এতিয়া আপুনি এইটো ডান কৰি দিব। ঠিক আছে, ডান কৰি দিয়াৰ পিছত আপোনাৰ যেটো ভেৰিফিকেশ্যন আছিলে সেইটো কমপ্লিট হৈ যাব আৰু আপোনাৰ যেটো ফেসবুক একাউণ্ট আছে এইটো আপোনাৰ ফেচ অবিহনে কোনেও খুলিব নোৱাৰিব বা হেক কৰিব নোৱাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ।